বসন্তৰ জাননী কেতেকীৰ বিননি গছে বনে হলা লেও ঢোলৰ মাতে শুনি ৰ'ব মই ৰুৱৈ এৰি যাওঁ পেটৰে ভাত। এগৰাকী ভণ্টি আমাৰ কাষত আছে, খুব প্ৰতিভাৱান। তাই নৃত্য গীত খুব ধুনীয়াকৈ মানে তাই এইবিলাকত চৰ্চা কৰি থাকে আৰু বহুখিনি ইতিমধ্যে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। তোৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ঋতুস্মী মৰাণ। ঋতুস্মী মৰাণ। গান গোৱা? মই গান গাওঁ, নাচোঁ আৰু মই এক্টিঙো কৰোঁ। এক্টিঙো কৰা। আৰু এতিয়ালৈকে কি পৰ্যায়ত প্ৰতিযোগিতাত সফলতা লাভ কৰি পুৰস্কাৰ পাবলৈ সক্ষম হৈছে? এইবাৰ 2024 চনত মাজুলীত ইণ্টাৰনেশ্যনেল সংগম মহোৎসৱত মানে নৃত্যৰত্ন এৱাৰ্ড পাই আহিছোঁ আৰু JDP নিউজৰ কণ্ঠশিল্পী সন্মান পাইছোঁ, নৃত্যশিল্পী সন্মান, এনেকৈ বিহুবিলাকতো পাইছা। গতিকে আচলতে মই বহুতে ক'ব যে কি পুৰস্কাৰ পাইছিলা কথাটো সুধিব নালাগে, কাৰণ মই সুধিলোঁ আপোনালোকে জানক বুলি। আচলতে মই গম পাইছোঁ যে তাই মানে আচলতে বহুখিনি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আপোনালোকে এই সফলতাখিনি আপোনালোকেও জানক বুলি আচলতে মই মোৰ এই মাধ্যমৰ যোগেদি আপোনালোকৰ কাষলৈ আনিছোঁ। আৰু অকণমান আমি এটা গান শুনিব চেষ্টা কৰিম তোমাৰ পৰা, যদি অকণমান গান শুনাই দিয়া। মই প্ৰথমে প্ৰদীপ দহতীয়া ছাৰৰ এটা গীত গাব লৈছোঁ। নীল নীলিমাৰ আঁচলখনিত জোন জ্বলে আৰু তৰা, আমাৰ গাঁৱতে তুলসীৰ তলত চাকি জ্বলে সন্ধিয়া, চাকি জ্বলে সন্ধিয়া। আকাশৰ শুৱনি জোন, পথাৰৰ শুৱনি ধান, আকাশৰ হেঙুলি ৰং, গাঁৱৰে গধূলি ৰহন। থুপি থুপি তৰালি কিয়নো জ্বলিলি, জিকিমিকি কৰিলি উৰে ৰাতি। থুপি থুপি তৰালি কিয়নো জ্বলিলি, জিকিমিকি কৰিলি উৰে ৰাতি। আমাৰ গাঁৱতে দুবৰি বনত মুকুতামণি জ্বলে, মুকুতামণি জ্বলে। খুব সুন্দৰ, খুব সুন্দৰ। সকলোকে খুব শুৱলা কণ্ঠ। আৰু তুমি মানে এই যে গান গোৱা, এতিয়াও কণমানিয়ে হৈ আছে, তথাপিও কিমান বছৰ বয়সৰ পৰা গান গাই আছে? মই একেবাৰে সৰুৰ পৰাই মানে মাত ফুটা নুফুটাৰ পৰাই গান গাই আছোঁ। 3 বছৰমান পৰা। 3 বছৰৰ পৰা। আৰু সংগীত যিহেতু শিকিছা নেকি বাৰু? মই এবাৰ বিশাৰত দিলোঁ। বিশাৰত দিলা? গতিকে দেখিছে আপোনালোকে, খুব সুকণ্ঠী গায়িকা। আৰু তাইক আচলতে আমি বিভিন্ন বিহু মঞ্চবিলাকত তাই বিহু নাম গোৱা বা বিহু নাচ বা অন্যান্য এইবিলাক পাই থাকোঁ। গতিকে অকণমান যদি আমি অকণমান বিহু তোমাৰ পৰা শুনিব চেষ্টা কৰিম, এটা বিহু। হয়, মই এটা বিহু গাব লৈছোঁ। হয় হয়। বসন্তৰ জাননী কেতেকীৰ বিননি গছে বনে হলা লেও ঢোলৰ মাতে শুনি ৰ'ব মই ৰুৱৈ এৰি যাওঁ পেটৰে ভাত। লুই তৰে চাপৰিত কহুৱা বনজাৰণী, হালিছে জালিছে পচুৱাৰে বা লাগি,
ময়ো ককাই নাচনী অসমীয়াৰ জীয়াৰী কেনেকৈনো সোমাই থাকোঁ ঢোলৰে মাতে শুনি ফেনেনো ফুটুকাৰে নদীখনি শুৱনি কুলিতি কান্দিলে ককাই তৈ বসন্তৰে জাননী পায়। সুন্দৰ শুনিলে এটি মিঠা বিহু যোজনা শুনিলে আপোনালোকে আৰু আমি বৰ্তমান আকৌ শুনিবলৈ চেষ্টা কৰিম তাইৰ কণ্ঠৰ পৰা এটি ভূপেন হাজৰিকাৰ গীত এটি আমি শুনিম। অস্ত আকাশৰে সপোন ৰহন হানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী বয়ে যায় অস্ত আকাশৰে সপোন ৰহন হানি কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নাৱেৰে ময়ূৰ পংখী ৰহনবোৰ দিয়ে ছটিয়াই দুয়ো পাৰে কত মানুহ কত যে ইতিহাস কত যুগৰ শত আশাৰ নিৰাশাৰে নিশ্বাস লক্ষ্য যদি দিগন্ত শিল্পী তোমাৰ লক্ষ্য যদি দিগন্ত শিল্পী তোমাৰ পদুমৰে পাণ ছয় ছটোৱা এবাৰ দেখিবা জীৱনৰে দিগন্ত পাৰ। ধন্যবাদ। দেখিলে আপোনালোকে শুনি আছে এটাৰ পিছত এটা গান খুব ধুনীয়াকৈ গাই আছে। কোন ক্লাছত পঢ়ি আছে তুমি? মই ক্লাছ 9। ক্লাছ 9। তাই ক্লাছ 9ত পঢ়ি আছে আৰু পঢ়াৰ লগতে খুব ধুনীয়াকৈ নৃত্য গীত অভিনয় সকলো ক্ষেত্ৰতে চৰ্চা অব্যাহত ৰাখিছে আৰু বৰ্তমান যিটো যুগ এই যুগত আচলতে এইখিনি আচলতে প্ৰতিজন অভিভাৱকৰ দায়িত্ব নিজৰ শিশুসকলক আগবঢ়াই লৈ যোৱা আৰু তাইৰ অভিভাৱকসকলেও খুব ধুনীয়াকৈ তাইক আগবঢ়াই লৈ গৈছে আৰু তাই খুব ধুনীয়াকৈ ইতিমধ্যে বিভিন্ন পুৰস্কাৰ পাবলৈ সক্ষম হৈছে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আৰু অসম ভিত্তিত তাই আচলতে নৃত্যতে গীততে বহুকেইটা ইতিমধ্যে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। লগতে তোমালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। মই মোৰ ফালৰ পৰাও আপোনালৈ আৰু কুঁহিপাত PhDলৈ বহুত ধন্যবাদ জনাইছোঁ আৰু অসমবাসীক মোক সদায় সহযোগ কৰিবলৈ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ।